মই ব্যক্তিগতভাৱে ভাবোঁ মিয়া শব্দৰ অৰ্থ ভাল, সন্মানীয় আৰু অন্যান্য শব্দতকৈ বাংলাদেশী, সন্দেহযুক্ত বাংলাদেশী, চৰুৱা, পমুৱা, অভিবাসী কোৱাতকৈ মিয়া ক'লে মই গৰ্ববোধ কৰিম। অসমীয়া জাতি আৰু জনগোষ্ঠী দুটা বেলেগ বস্তু। অসমীয়া জাতি বিভিন্ন জনগোষ্ঠীৰে গঠিত। আমাৰ তিৱা, মিচিং, আহোম, মৰাণ, মটক, চাহ জনগোষ্ঠী, হয়নে নহয় কথাটো? এতিয়া মৰাণ বুলি ক'লে কিবা বিভাজন বুজায় নেকি? আহোম বুলি ক'লে কিবা বিভাজন বুজায় নেকি? এই জনগোষ্ঠীৰ যিহেতু অতীত এটা সুকীয়া ইতিহাস আছে, এই জনগোষ্ঠীটোক বুজাবলৈও এটা নাম লাগিব, সেয়া মিয়াই হওক কিবা হওক। কিন্তু মই অভিবাসী শব্দটো মই ভাবোঁ এইটো আমাৰ কাৰণে অপমানজনক। আমাৰ পূৰ্বপুৰুষ বিদেশৰ পৰা অহা নাই। চৰুৱা এইটো অপমানজনক, কাৰণ চৰত আমাৰ চব মানুহ